Hello friends, welcome to next আপোনাক আমাৰ এন সাপোৰ্টাৰ নতুন ভিডিঅ'ত আৰু friends আজিৰ এই ভিডিঅ'ত মই আপোনাক দেখুৱাম আপুনি কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ বলতে আপোনাৰ গ্ৰাম পঞ্চায়তৰ এক্টিভিটি প্লান ৰিপৰ্ট পেন্ডিং একশন প্লান ৰিপৰ্ট এপ্ৰুভড একশন প্লান ৰিপৰ্ট তো friends আপুনি ভিডিঅ' শেষলৈকে চাই থাকিব মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাম আৰু friends ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে আপুনি লাইক কৰি দিব আৰু যদি আপুনি এতিয়াও আমাৰ সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো friends আপুনি ডিটেইলছ চেক কৰিব আপুনি আপোনাৰ যিকোনো ব্ৰাউজাৰ ওপেন কৰিব মই এতিয়া ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি আপোনাক দেখুৱাই আছো এবাৰ আপুনি সাৰ্চ বাৰত টাইপ কৰিব planningonline.gov.in আৰু আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত এই পেজটো ওপেন হৈ যাব আৰু ইয়াৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দিছো আপুনি সেই লিংকত ক্লিক কৰিলে আপোনাৰ এই পেজটো ওপেন হৈ যাব প্লান প্লাস আৰু আপুনি প্ৰথমে পেজটো ডেস্কটপ সাইড কৰিব লাগিব ইয়াৰ পৰা আপুনি ক্লিক কৰিব লাগিব তিনটা ডটত আৰু আপুনি স্ক্ৰল ডাউন কৰি আপুনি ডেস্কটপ সাইডত আপুনি ট্ৰিক্সিং লগাই দিব লগাই দিয়াৰ লগে লগে পেজটো সব ডেস্কটপ মোডত ওপেন হৈ যাব তো फ्रेंड्स আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰিলে ইয়াত আপুনি কেইবাটা অপচন পাই যাব সব সিটিজেন সেকশন ইয়াত দিয়া আছে স্টেট ওয়াইজ স্কিম লিষ্ট স্টেট ওয়াইজ ফোকাস এরিয়া পঞ্চায়ত এক্টিভিটি প্লান রিপোর্ট পেন্ডিং একশন প্লান রিপোর্ট তো फ्रेंड्स আপোনাৰ যেটো ইচ্ছা আপুনি এটো চেক কৰিব পাৰিব এতিয়া মই আপোনাক দেখুৱাম এপ্ৰুভড একশন প্লান ৰিপোৰ্ট ইয়াত মই ক্লিক কৰি দিছো ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে সব পেজ আৰু এখন ওপেন হৈ গৈছে ইয়াত দিয়া আছে সিলেক্ট প্লান ইয়াৰ আৰু ইয়াত এটা অপচন দিয়া আছে সিলেক্টৰ আপুনি সিলেক্টত ক্লিক কৰি দিব সিলেক্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত কেইবাটাও সন আহি যাব 15 16 16 17 17 18 18 19 19 20 তো फ्रेंड्स আপুনি যেটো চেক কৰিব বিচাৰে আপুনি এটো ক্লিক কৰি দিব মই এক্সাম্পলৰ কাৰণে ইয়াত মই এটা ক্লিক কৰি দেখুৱাই আছো ইয়াত এটো মই ক্লিক কৰি দিছো আৰু फ्रेंड्स আপুনি গেট ৰিপৰ্টত ক্লিক কৰি দিব গেট ৰিপৰ্টত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা আৰু এখন পেজ ওপেন হ'ব এতিয়া फ्रेंड्स আপুনি সিলেক্ট কৰিব লাগিব ষ্টেট মই এতিয়া আপোনাক আসাম সিলেক্ট কৰি দেখুৱাই আছো এসাক আসাম আৰু আসামৰ এইটো সাইডৰ ৰাইট সাইডৰ সগটা সংখ্যা দি আছে আপুনি সংখ্যাটোত ক্লিক কৰিব লাগিব মই সংখ্যাটোত ক্লিক কৰি দিছো ইয়াত ক্লিক কৰাৰ পিছত পেজ আৰু এখন ওপেন হৈছে এসাক ইয়াত দি আছে ডিস্ট্ৰিক্ট আপুনি প্ৰথমে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব फ्रेंड्स আপুনি ভিডিও স্কিপ নকৰি মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছো ইয়াত আপুনি প্ৰথমে আপোনাৰ ডিস্ট্ৰিক্টটো বিচাৰিব লাগিব অলপ সময় ওয়েট কৰিব মই আপোনাক দেখুৱাই আছো ইয়াত মই নগাঁও পাই লৈছো আৰু ইয়াত মাজত সক দি আছে ব্লক ইয়াত আপোনাৰ যেটো ব্লক হয় আপুনি ব্লকৰ এইটো সাইডত যেটো সংখ্যা দিয়া আছে আপুনি এই সংখ্যাটোত ক্লিক কৰিব লাগিব মই আপোনাক এটা ক্লিক কৰি দেখুৱাই আছো হয় এতিয়া সক আপোনাৰ ডিস্ট্ৰিক্ট ইয়াৰ পিছত দিয়া আছে ব্লক গ্ৰাম পঞ্চায়ত আৰু ইয়াত সক গ্ৰাম পঞ্চায়তৰ লিষ্ট আহি গৈছে ইয়াত আপুনি আপোনাৰ গ্ৰাম পঞ্চায়ত যেটো হয় এটো আপুনি বিচাৰিব লাগিব মই আপোনাক দেখুৱাই আছো ইয়াত মই পাই লৈছো মোৰটো আৰু আপোনাৰ যেটো হয় এটো আকৌ ৰাইট সাইডত সক ভিউ অপচন দিয়া আছে আপুনি ভিউত ক্লিক কৰি দিব মই এতিয়া ভিউত ক্লিক কৰি আছো হয় ভিউত ক্লিক কৰি দিয়াৰ লগে লগে এসক সম্পূৰ্ণ ডিটেইলছ আহি গৈছে এতিয়া फ्रेंड्स আপুনি ইয়াতো চেক কৰিব পাৰিব আৰু যদি আপুনি বিচাৰে এখন আপুনি ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰাৰ বাবে আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াত কোন দি আছে পিডিএফ আপুনি পিডিএফত ক্লিক কৰি দিব পিডিএফত ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোডিং এসক দেখুৱাই আছে ডাউনলোডিং কমপ্লিট হৈ যোৱাৰ লগে লগে এসক এনেকুৱা শো কৰি দিব আৰু আপুনি চেক কৰিব পাৰিব তো फ्रेंड्स ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ কালি আকৌ লগ পোৱাৰ আশাৰে আজি মাতে সামৰণি মাৰিলো